বলা স্টার্ট করো এতিয়া লাস্ট ক্লাসত এয়া ব্রাঞ্চ মেথডখিনি তোমালোকক শিকোৱা হৈছিল হয়নে যে আমি ব্রাঞ্চ মেথডত কেনেকৈ আমি ক্যালকুলেশনখিনি কৰিব পাৰোঁ পাৰ্চেন্টেজৰ যিখিনি ব্রাঞ্চ মেথড আছে হয়নে তো এইখিনি আমি কৰিছিলোঁ লাস্ট ক্লাসত তো 300 ওপৰত তো সৰি তলত 400 ওপৰত 300 থাকিলে এটো আমি কেনেকৈ কৰিব পাৰোঁ যে কেনেকৈ আছিলে মই এটা বনাই দিও তাৰ পিছত তোমালোকে ট্ৰাই কৰিবা ইয়াৰ পৰা এইখিনি দৰকাৰী বস্তু হয় বহুত ওকে তো এতিয়া কথা হল যে তলৰ যেটো নাম্বার হয় এটো নাম্বার কি হয় যে 400 হয় এটো কিমান হয় যে 100% তলৰ নাম্বাৰটো সদায় 100% হয় ইয়াৰে 40 হ'ব কিমান 10% আৰু ইয়াৰে 42 হ'ব কিমান যে 1% কিন্তু হল এতিয়া কথা হল আমাৰ ওলাব লাগে 300 তো 300 টো ওলাব লাগে তো 300 যদি আমি ওলাব যাও আমি ব্রাঞ্চত ওলাম যে 400 ক মাল্টিপ্লাই কৰিলে 300 এর উপৰত যাব 40 কিমান বাৰ মাল্টিপ্লাই কৰিলে 300 হ'ব বা 300 এর ওচৰা-ওচৰি যাব 40 আমি কিমান বাৰ মাল্টিপ্লাই কৰিলে 300 এর ওচৰা-ওচৰি যাব তো আমি কি কৰিব পাৰো যে 430 এর ভিতৰত কিমান টাইম যায় 4 40 তোমাৰ 100 এর ভিতৰত দুবাৰ 200 এর ভিতৰত কিমান বাৰ যায় ইয়াতে সব 430 এর ভিতৰত কিমান টাইম যায় 40 ক আমি কিমান টাইম মাল্টিপ্লাই কৰিলে যে 300 এর ওচৰা-ওচৰি হ'ব কিমান টাইম মাল্টিপ্লাই কৰিলে 300 এর ওচৰা-ওচৰি হ'ব আমি যদি তোমাৰ কি কৰো হা 10 টাইম কৰিলে তো তোমাৰ হেৰি হ'ব 7 হলে তোমাৰ কিমান হ'ব যে 40 মাল্টিপ্লাই বাই 7 কৰিলে তোমাৰ 280 হৈ যাব হয় না নহয় তো মাল্টিপ্লাই বাই আমি যদি 7 কৰো তেতিয়া হলে হৈ যাব 280 আৰু ইফালে আমি ইফালে যেটো 40 লগত মাল্টিপ্লাই কৰিছো 10 তেতিয়া হলে 82% ৰ লগতো মাল্টিপ্লাই বাই 10 নহয় 7 কৰিছিলো হয় না মাল্টিপ্লাই বাই এটো 10 ৰ লগতো ইয়াতে আমি 7 মাল্টিপ্লাই কৰিব লাগিব 10% মাল্টিপ্লাই বাই 7 কিমান হ'ব 70% হয় না নহয় ঠিক তেনেকৈ ইয়াতে 40 মাল্টিপ্লাই বাই 7 ইয়াতে 280 হৈ গল বাকি থাকিল কিমান 300 এর পৰা আৰু 20 ওলাব বাকি আছে 20 হয় না নহয় 20 ওলাব বাকি আছে তো এতিয়া কথা হল যে 20 এটোৰ পার্সেন্টেজ ওলালে কিমান যে 70% আৰু এটো 20 ওলাব বাকি আছে তো 20 ক আমি এতিয়া চাও 4 ক কিমান টাইম মাল্টিপ্লাই কৰিলে 20 হ'ব কিমান টাইম মাল্টিপ্লাই কৰিলে 20 হ'ব মাল্টিপ্লাই বাই 5 কৰিলে 20 হ'ব হয় না নহয় 20 হৈ যাব ঠিক তেনেকৈ ইয়াতো মাল্টিপ্লাই বাই 5 কৰি দিম তেতিয়া হলে 5% ইট মিন্স ইয়াতে 20 আৰু ইয়াৰ পৰা কিমান পার্সেন্টেজ তো কিমান যে 5% তো 70% আৰু 5% ইট মিন্স কিমান পার্সেন্ট 75% বুঝিয়া পাৰিছা তো পার্সেন্টেজ তো ওলাইছে ইয়াতে 75% তো এটো হ'ব আমাৰ आंसर একদম ইজি তোমালকে জাস্ট অকনমান প্র্যাকটিস কৰিলে আহি যাব বস্তুখিনি ওকে অকনমান জাস্ট প্র্যাকটিসৰ দৰকাৰ আছে তো এতিয়া কথা হল এখিনি তো পাৰিবা তোমালোকে এখিনি এনেকে ট্রাই কৰিবা এটো ট্রাই কৰিবা এটো কৰিবা আৰু এটো কৰিবা তো নেক্সট ইয়াতে চোৱা আমি ডিআই ৰ কোৱেশ্চনত যাও লাস্ট ক্লাসত আমি এটা কোৱেশ্চন নে দুটা কোৱেশ্চন বনাইছিলো আজি আমি বাকি কোৱেশ্চনখিনি বনাম তো ইয়াতে কি কৈছে ডাটাখিনি তো বুজি পাৰিছা যে ইয়াতে পার্সেন্টেজ ওয়াইজ ডাটা ল্যাপটপৰ ডাটা দিয়া আছে লাস্ট ক্লাসত আমি এখিনি বুজি পাইছিলো হয়নে আৰু ইয়াতে এইচপি আৰু ডেলৰ সৰি এইচ আৰু ডেলৰ কি আছে যে ৰেশিও দিয়া আছে এয়া আছে ৰেশিও ইয়াতে ৰেশিও লিখাই আছে তো এতিয়া আমি ডাটা হিচাপত যাও if the 35% laptop sold by brand H during August were sold at discount if 35% of laptop যে যিমান ল্যাপটপ আছে তাৰে 35% ল্যাপটপ sold by brand H কোনটো ব্র্যান্ডৰ কথা কৈছে ব্র্যান্ড H ৰ কথা কৈছে H ব্র্যান্ডৰ যে ল্যাপটপ ডিউৰিং আগষ্ট মাহৰ কথা কৈছে were sold at the discount যে আগষ্ট মাহৰ যিখিনি ল্যাপটপ বেচিছে সেই ল্যাপটপখিনি H ব্র্যান্ডৰ যিখিনি ল্যাপটপ আছে সেইখিনি ল্যাপটপ
যিখিনি বেচিছে তাৰে 35% ল্যাপটপ কি কৰিছে যে ডিসকাউন্টত বেচিছে ওকে ডিসকাউন্টত বেচিছে এতিয়া সুধিছে যে হাউ মেনি ল্যাপটপস অফ ব্র্যান্ড এইচ ডিউরিং ডেট মান্থ মানে আগষ্ট মাহৰে ওয়ার সোল্ড উইদাউট ডিসকাউন্ট তেতিয়া হলে কিমান ল্যাপটপ ডিসকাউন্ট নোহোৱাকে বেচিছে তো কি কৈছে যে 35% ল্যাপটপ তোমাৰ ডিসকাউন্টত বেচিছে আৰু যিখিনি 35% বেচাৰ পিছত আৰু কিমান পাৰ্সেন্ট থাকিব যে উইদাউট ডিসকাউন্ট এনেটো টোটাল কিমান হয় যে টোটাল নাম্বাৰটোক আমি কি বুলি কওঁ যে 100% টোটাল ল্যাপটপৰ পৰা টোটাল ল্যাপটপটো কিমান হ'ব যে 100% 100% ৰ পৰা 35% যেটো আছে না 35% এটো ডিসকাউন্টত দিছে তেতিয়াহলে কিমান পার্সেন্ট থাকিব যে নন ডিসকাউন্টত মানে ডিসকাউন্ট নিদিয়াকে উইদাউট ডিসকাউন্ট কিমান পার্সেন্ট হ'ব 65% হ'ব যে ডিসকাউন্ট নিদিয়াকে দিছে হয় না নহয় এখানে ডিসকাউন্ট নোহোৱাকে বেচিছে তো আমি ডাইরেক্টলি 65% ওলাই দিলে আমাৰ এনসার ওলাই যাব ওকে তো এটো কাৰণে আমি কেনেকৈ কৰিব লাগিব কি মাহৰ কথা কৈছে আগষ্ট মাহৰ টোটাল নাম্বাৰ অফ ল্যাপটপ কিমান হয় 45000 মাল্টিপ্লাই বাই আগষ্ট মাহৰ পার্সেন্টেজ কিমান 12% তো 12 ওপৰত মাল্টিপ্লাই বাই 100 ওভার 100 মাল্টিপ্লাই বাই কোনটো ব্র্যান্ডৰ কথা কৈছে এইচ ব্র্যান্ডৰ কথা কৈছে তো এইচ ব্র্যান্ডৰ ৰেশিও কিমান এইচ ব্র্যান্ডৰ ৰেশিও আগষ্ট মাহৰ এইচ ব্র্যান্ডৰ ৰেশিও আছে 7 তো আমি আকৌ 7 ওপৰত ল'ব লাগিব আৰু তলত হ'ব কিমান 7 আৰু 8 কিমান হয় এই দুটা প্লাস কৰিব লাগিব হয় না নহয় এই দুটা প্লাস 7 আৰু 8 ক আমি প্লাস কৰিম তো 7 8 প্লাস কৰিলে কিমান হ'ব 15 হয় না ঠিক তেনেকৈ মাল্টিপ্লাই বাই আকৌ মাল্টিপ্লাই আমি কিয় কৰিছো যে ইয়াৰ ডিসকাউন্ট আৰু নন ডিসকাউন্ট ওলাব লাগে তেতিয়া হলে ইয়াতে ডিসকাউন্ট খিনি ওলাব দিয়া নাই ইয়াতে ডিসকাউন্টৰ পার্সেন্টেজ দিয়া আছে নন ডিসকাউন্ট উইদাউট ডিসকাউন্ট বুলি আমাক সুধিছে তো উইদাউট ডিসকাউন্ট কিমান হ'ব উইদাউট ডিসকাউন্ট এটো হ'ব 65% উইদাউট ডিসকাউন্ট হ'ব 65% তো 65 আমাৰ ওপৰত দি দিয়া আৰু তলত আহিব 100% ৰ পৰা 65% কি কৰিছে উইদাউট ডিসকাউন্টত বেচিছে ওকে তো এতিয়া আমি ক্যালকুলেশন কৰিলে লাহে লাহে বস্তুখিনি ওলাই থাকিব এতিয়া কথা হ'ল যে তোমাৰ ইয়াৰে দুটা জিৰো এটা 45000 আছিল না 45 লাখ আছিল টোটাল নাম্বাৰ অফ ল্যাপটপ কিমান আছিল এক সেকেন্ড ৰ'বছো টোটাল নাম্বাৰ অফ ল্যাপটপ কিমান আছিল ইয়াতে 45000 হয় না ওকে 45000 ঠিক আছে তো এতিয়া কি কৰিম আমি ইয়াৰে দুটা জিৰো এই 100 ৰ এটা জিৰো ইয়াৰে তিনটা জিৰো তো তলৰ জিৰো আৰু ওপৰৰ জিৰো আমি 00 কাটি শেষ কৰিলো ইয়াৰে তিনিটা তাৰে তিনিটা কাটিলো 100 ৰ দুটা আৰু এটা 100 ৰ এটা কাটিলো এতিয়া কথা হ'ল যে এটো 15 যে আছে 15 এটো 15 45 ৰ ভিতৰত কিমান টাইম 45 ৰ ভিতৰত 3 টাইম হয় না আকৌ এতিয়া আমি আৰু কাটিব পাৰিনে 2 ইয়াতে 2 10 ৰ ভিতৰত কিমান টাইম 2 10 ৰ ভিতৰত 5 টাইম আকৌ 12 ৰ ভিতৰত কিমান টাইম 2 6 টাইম এতিয়া কথা হ'ল যে আমি আৰু কত কাটিব পাৰো এটো 5 কাটিব পাৰো 5 আকৌ এটো 65 ত কিমান টাইম 565 ৰ ভিতৰত কিমান 12 বাৰ আৰু এবাৰ হলে 13 তো ইয়াতে 565 ত কিমান বাৰ গৈছে যে 13 টাইম হয় না 13 মাল্টিপ্লাই বাই 5 65 হয় তো এতিয়া কথা হল তলৰ নাম্বাৰখিনি গুটেই কমপ্লিট এতিয়া থাকিলে কিমান 3 মাল্টিপ্লাই বাই 6 মাল্টিপ্লাই বাই 7 মাল্টিপ্লাই বাই 13 হয় না তো এইখিনি হল এতিয়া কথা হল ইয়াতে 3 6 7 13 এইখিনি গুটেই মাল্টিপ্লাই কৰাৰ পিছত যেটো নাম্বাৰ ওলাব সেইখিনি হ'ব আমাৰ নন ডিসকাউন্ট वाला ওকে এইখিনি মানে ডিসকাউন্ট নাই তো ইয়াতে গুটেইখিনি মাল্টিপ্লাই কৰাৰ পিছত কিমান ওলাই চোৱাচোন ফাৰ্স্ট হ'ব 18 মাল্টিপ্লাই বাই 7 কৰা 18 মাল্টিপ্লাই বাই 7 126 হ'ব 126 মাল্টিপ্লাই বাই 13 কৰা তো হ'ব 1638 টা ল্যাপটপ উইদাউট ডিসকাউন্ট বেচিছে
1638 হ'ব আমাৰ এনসাৰ বুজিব পাৰিছা কেনেকৈ পাৰিছানে বুজিব কেনেকৈ ওলাব লাগে জাষ্ট ইয়াতে কুৱেশ্যনৰ ফ্ৰেমিংটোৱে হ'ল চবতছে ডাঙৰ কথা যে কুৱেশ্যনৰ ফ্ৰেমিংটো তুমি ঠিক ঠাক কৰি আছা না নাই তো কুৱেশ্যনৰ ফ্ৰেমিংটো মই ইয়াতে বুজাই দিছোঁ ওকে বুজিব পাৰিছানে নাই যদি পাৰিছা তেতিয়াহ'লে ইয়াতে লাইক দিলেতো গম পোৱা নাযায় ইয়াতে হাতটো দাঙি দিয়া এইটো ৰেইজ ইউৰ হেণ্ড তো অপশ্যন থাকে ন হেণ্ড ৰেইজ কৰি দিয়া ওকে দৃষ্টিস্মিতা বুজিছা দৃষ্টি পাৰিছানে বুজিব পাৰিছে স্যাৰ ওকে তো নেক্সট বলা আমি বেলেগ এটা কুৱেশ্যনত যাওঁ তো এনেকুৱা টাইপৰ ডিআই এক্সামত আহিব বুজিছানে নাই এনেকুৱা টাইপৰ ডিআইবোৰ আমি যেনেকৈ হওক শিকিবই লাগিব ওকে এইবোৰ যাতে মিছ নহয় নেক্সট আছে ইয়াতে কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত কি আছে ইফ দ্য শ্বপকিপাৰ আৰ্নড এ প্ৰফিট অফ 434 অন ইচ লেপটপ যে শ্বপকিপাৰ মানে দোকানৰ মালিকে কি কৰে যে এটা ল্যাপটপ বেচিলে 434 रुपीसका प्रॉफिट হয় ओके प्रॉफिट ऑफ 434 रुपीस लैपटॉप सोल्ड ऑफ ब्रांड डी ड्यूरिंग जुलाई ओके जुलाई माहत কি কৰিছে যে ডি ব্র্যান্ডৰ বেচিছে হোৱাট ওয়াজ দা টোটাল প্ৰফিট যে জুলাই মাহত ডি ব্র্যান্ডৰ কিমানটা বেচিছে আৰু তেতিয়া হলে হেখিনি ল্যাপটপ ওলোৱাৰ পিছত আমাৰ কি হ'ব যে কিমান প্ৰফিট হৈছে এটা ল্যাপটপ বেচিলে কিমান হয় যে 434 रुपीस प्रॉफिट হয় 434 रुपीस হয় प्रॉफिट ओके তেতিয়া হলে টোটাল प्रॉफिट কিমান হ'ব কিমানটা ল্যাপটপ বেচিছে হেতু লগত আমি মাল্টিপ্লাই কৰিব লাগিব হয় না নহয় যে তুমি এটা ল্যাপটপ বেচাৰ পিছত তোমাৰ 500 টকা লাভ হয় তেতিয়া হলে তুমি টোটাল কেটা ল্যাপটপ বেচা হেতু হিচাপত আমি মাল্টিপ্লাই কৰি দিলে হল যে টোটাল তুমি 10টা ল্যাপটপ বেচা তেতিয়া হলে 500 টকাকে পার ল্যাপটপ যদি লাভ হয় তেতিয়া হলে টোটাল কিমান হ'ব তেতিয়া হলে হ'ব 5000 এটা হৈ যাব হয় না নহয় 10টা বেচিলে ঠিক তেনেকুৱা তো ইয়াতে আমি ওলাব লাগিব নাম্বার অফ ল্যাপটপ তো ফার্স্ট অফ অল ইয়াতে কি মাহৰ কথা কৈছে যে ডি ব্র্যান্ডৰ কথা কৈছে যে ব্র্যান্ড ডি জুলাই মাহৰ কথা কৈছে তো জুলাইৰ ডাটা আমি লম জুলাইৰ এনেটো মোস্টলি আমাৰ ইয়াতে এটা নাম্বার আহিব হেতু কি যে 45000 মাল্টিপ্লাই বাই কিমান পার্সেন্ট আছে জুলাই মাহত 8% তো তলত 100 আহিব পার্সেন্টেজৰ তলত 100 আহে তাৰ পিছত কি আহে যে জুলাই মাহৰ আকৌ ডাটা ইয়াৰ পৰা ইয়াতে আহিছে জুলাইৰ ডাটা আকৌ ইয়াতে কি ব্র্যান্ডৰ কথা কৈছে ডি ব্র্যান্ডৰ এবাৰ এইচ নহয় এবাৰ ডি ব্র্যান্ড মানে 5 ওকে তো 5 টো আমাৰ ওপৰত হ'ব আৰু তলত কি আহিব কোনটো নাম্বার আহিব এই 5 আৰু 7 ৰ নাম্বাৰটো আহিব ৰেশিও যেহেতু ইহত কি হয় ৰেশিও হলে আমি দুটা টোটাল লব লাগে তো 7 আৰু 5 কিমান হয় 12 তো তলত আহিব 12 ওকে তো ইয়াতে আমাৰ ওলাই যাব ডি ব্র্যান্ডৰ জুলাই মাহত কিমানটা ল্যাপটপ বিক্ৰী কৰিছে ওকে তো এতিয়া কথা হল আমি ইয়াৰে দুটা জিৰো কি হৈ আছে ইয়াৰে দুটা জিৰো আৰু ইয়াৰে দুটা জিৰো আমি কাটি দিলো ওকে তো এতিয়া কাটাৰ পিছত আমাৰ থাকিব কিমান 4 দি আমি সোয়া ইয়াতে 4 ইয়াতে 8 ৰ ভিতৰত 2 টাইম 4 12 ৰ ভিতৰত 3 টাইম হয় না নহয় এটো 3 আকৌ 45 ৰ ভিতৰত 15 টাইম আৰু ইয়াতে 0 এটা আছে তো এতিয়া থাকিল কিমান 150 মাল্টিপ্লাই বাই 2 300 মাল্টিপ্লাই বাই 5 300 মাল্টিপ্লাই বাই 5 কিমান হ'ব 150 মাল্টিপ্লাই বাই 2 300 মাল্টিপ্লাই বাই 5 1500 হয় না নহয় তো ইয়াত আমাৰ টোটাল কিমান হ'ব 1500 যে জুলাই মাহত ডি ব্র্যান্ডৰ ল্যাপটপ কেটা বেচিছিলে 1500 ল্যাপটপ বেচিছে ওকে ডি ব্র্যান্ডৰ জুলাই মাহত 1500 ল্যাপটপ বেচিছে তাৰে ভিতৰত এতিয়া কথা হল যে 1500 ল্যাপটপ যে বেচিছে এটা ল্যাপটপত 434 रुपीस কে প্রফিট হৈছে কিমান হৈছে 434 रुपीस তো এতিয়া কৰি দিয়া এটা যদি 434 কে হয় তো 1500 মাল্টিপ্লাই বাই 434 কৰি দিয়া তোমাৰ आंसर ওলাই যাব ওকে যে 1500 ল্যাপটপ তাৰ লগত 434 रुपीस কে প্রফিট হৈছে তেতিয়া হলে কিমান হ'ব 6,51,000 ওকে কিমান ওলাব 6,51,000 তো এটো হ'ব আমাৰ आंसर
6,51,000 ক'ত আছে এইটো অপশ্যন নম্বৰ 4 6,51,000 বুজিব পাৰিছা এইটো একদম ইজি হয় জাস্ট আমি নাম্বাৰখিনি ওলাব লাগিব তাৰপিছত আমি মাল্টিপ্লাই কৰিব লাগে ওকে তো এয়া হৈ গ'ল নেক্সট question number 9 what is the ratio of the number of laptops sold by brand D during the month April to those sold during the September of the same brand ঠিক আছে what is the ratio দিছে ইয়াতে ratio of the number of laptop sold by brand D brand during month April যে D brandৰ এপ্ৰিলৰ কথা কৈছে D brand এপ্ৰিল মাহৰ ওকে sold during September same brand মানে D brandৰ কথাই কৈছে ওকে ৰেশিও দিছে কাৰ ৰেশিও তো ৰেশিও দুটা কাৰ হয় যে D brand এটা লাগে D brand D ফাৰ্স্টত কি আছে যে D এপ্ৰিল ৰেশিও D brandৰ সেপ্টেম্বৰ এই দুটা ৰেশিও লাগে D brandৰ এপ্ৰিল আৰু D brandৰ সেপ্টেম্বৰৰ ৰেশিও লাগে তো D brandৰ এপ্ৰিলৰ নাম্বাৰখিনি আমি ওলাব লাগিব তাৰপিছত D brandৰ সেপ্টেম্বৰৰ নাম্বাৰ ওলাব লাগিব D এপ্ৰিল আগতে আমি ওলাইলো D brandৰ এপ্ৰিল মাহত কিমানটা ল্যাপটপ বেচিছে কি মাহৰ এপ্ৰিল মাহৰ পাৰ্সেন্টেজ কিমান আছে যে 45,000 টু ফাৰ্স্টত আহিব মাল্টিপ্লাই বাই কিমান পাৰ্সেন্ট 17% 17 ওপৰত তলত 100 মাল্টিপ্লাই বাই এপ্ৰিল মাহৰ আকৌ ৰেশিও কি আছে এপ্ৰিলৰ ৰেশিও কিমান আছে যে D ব্ৰ্যান্ডৰ 7 আছে তো 7 আমাৰ ওপৰত যাব আৰু 7 আৰু 8 এই দুটা প্লাস হ'ব মানে ৰেশিও থাকিলে তাতে দুটা নাম্বাৰ প্লাস হৈ যায় 15 আহিব তেতিয়া কথা হ'ল যে ইয়াতে আমি নাম্বাৰ কেনেকৈ কাটিব পাৰো এই দুটাৰ 0 আৰু ইয়াৰ পৰা দুটা 0 কাটি যাব কাটাৰ পিছত এতিয়া থাকিব কিমান যে 15 আকৌ কি হ'ব 45 ৰ ভিতৰত এক সেকেন্ড 1545 ৰ ভিতৰত কিমান টাইম যাব যে 3 টাইম হয় না 3 টাইম আৰু এটা 0 বাকি আছে ইয়াতে তো 30 তো তলত আৰু একো নাম্বাৰে নাই তো ইয়াতে থাকিলে কিমান ইয়াতে থাকিলে 30 মাল্টিপ্লাই বাই 17 মাল্টিপ্লাই বাই 7 ওকে তো এখানে মাল্টিপ্লাই কৰি দিয়া 30 মাল্টিপ্লাই বাই 17 মাল্টিপ্লাই বাই 7 30 multiplied by 17 multiplied by 7 तो किमान होबो 3570 3500 सॉरी उल्टा हो আছে 3570 ओके 3570 होबो আমাৰ ইয়াতে D এপ্ৰিলৰ টোটাল ল্যাপটপ D এপ্ৰিলৰ টোটাল ল্যাপটপ ओके 357 3570 ক্যালকুলেশন তো ঠিকঠাক হইছে না রখাছুন এক সেকেন্ড ডাউট লাগি আছে D brand এপ্রিল ফার্স্টত কি আছে নাম্বার অফ ল্যাপটপ সোল্ড বাই D মান্থ অফ এপ্রিল D brandৰ এপ্ৰিল মাহৰ 7 ৰেশিও 7 over 17 over 100 ঠিক আছে তাৰপিছত 7 over 15 ঠিক আছে তো ইয়াতে কি হ'ব যে 15 তো 10 0 কাটি যাব 30 plus 17 plus 30 multiply by 17 multiply by 7 তো এখানে মাল্টিপ্লাই কৰাৰ পিছত কিমান ওলাই 3570 3570 এক সেকেন্ড এটো একটা নাম্বার ওলালে নেক্সট আমি আৰু এটা নাম্বার ওলাব লাগিব হেতু কোনটো হয় যে সেপ্টেম্বৰ মাহৰ D ব্র্যান্ড D সেপ্টেম্বৰ D সেপ্টেম্বৰ মাহৰ ওলাব লাগিব 45,000 into common multiply by সেপ্টেম্বৰৰ পার্সেন্টেজ কিমান আছে 16% তো
তো 16 ওপৰত তলত 100 মাল্টিপ্লাই বাই ছেপ্টেম্বৰ মাহৰ এইটো ছেপ্টেম্বৰ মাহৰ 9 ওপৰত 9 আৰু তলত 16 তো দুটা 16 কাটি যাব 16 কাটি যাব ইয়াৰে দুটা 0 কাটি যাব হয়নে ইয়াৰে দুটা 0 কাটি যাব 45 ইয়াৰে দুটা 0 কাটি যাব 45000 তো থাকিব কিমান যে 450 মাল্টিপ্লাই বাই 9 থাকিব তো 450 মাল্টিপ্লাই বাই 9 কৰি দিলে কিমান হ'ব 4050 তো ইয়াতে হ'ব 4050 তো এতিয়া কথা হ'ল যে আমাক ৰেশিও লাগে তো ডি এপ্ৰিল আৰু ছেপ্টেম্বৰৰ ৰেশিও লাগে এপ্ৰিল আৰু ছেপ্টেম্বৰৰ যদি ৰেশিও লাগে তেতিয়াহ'লে আমি এই দুটা নাম্বাৰ ল'ব লাগিব কোনটো 3570 আৰু এটা ৰেশিও হ'ব 4050 তেতিয়াহ'লে এটা 0 আমি কাটি দিলে থাকিব কিমান 357 আৰু ইয়াতে থাকিব কিমান যে 405 এতিয়া আমি সেম নাম্বাৰেদি কাটিব পাৰো নে নাই এটো আমি চাব লাগিব সেম নাম্বাৰেদি আমি কাটিব পাৰো নে নাই তো ইয়াতে যদি আমি চাও আমি কিমান দি কাটিব পাৰো এক সেকেন্ড ৰবচোন 357 হয় নে নাই ওপৰৰ নম্বৰটো অকনমান ডাউট লাগি আছে মোৰ কিমান হয় ঠিক আছে 30 আচ্ছা 1545 দুটা 0 কাটি যাব 15 45 তিনিবাৰে হয় 30 30 multiply by 17 multiply by 7 এক সেকেন্ড ৰখা ইয়াতে ক্যালকুলেশনটো চাই আছো ৰবা 357 আৰু 405 অকনমান ৰবচোন মই চেক কৰি আছো এটো 405 357 and 405 or ratio ইয়াতে আমি ইয়াতে চোৱা আমি যদি 3 দি কাটো হা 3 দি যদি আমি ইয়াতে কাটো 3 এটো 3 1 টাইম 3 3 1 টাইম 5 ত কিমান টাইম 3 5 ত কিমান টাইম থাকে 3 5 তো আকৌ 1 টাইম আকৌ ইয়াতে 3 5 ত 1 টাইম হোৱাৰ পিছত কিমান ৰিমেইনিং থাকিব 2 ৰিমেইনিং থাকিব হয় না নহয় 2 থাকিব 27 ত কিমান টাইম 9 টাইম বুজিব পাৰিছা নে 3 3 ত 1 টাইম 3 5 ত আকৌ 1 টাইম তো থাকিব মানে 5 ৰ পৰা 3 ওলাই গল 2 থাকিলে 2 আকৌ এটো 7 ৰ লগত 27 হৈ যাব 327 ত কিমান যে 9 টাইম
ঠিক তেনেকৈ এইটো হৈ গ'ল 3 4ত কিমান টাইম 1 টাইম তো থাকিলে 1 10ৰ ভিতৰত 3 টাইম হয়নে 10ৰ ভিতৰত 3 টাইম তো থাকিলে 1 15ৰ ভিতৰত 5 টাইম তো এতিয়া ওলাইছে 119 আৰু 135 তো এতিয়া আমি কোনো কমন নাম্বাৰেদি কাটিব নোৱাৰোঁ যে কোনো কমন নাম্বাৰেদি আমি ইয়াতে কাটিব নোৱাৰোঁ তো ইয়াতে কি হ'ব 119 আৰু 135 এইটোৱে হ'ব আমাৰ ৰেচিঅ' অপশ্যনত আছে নে এইটো 119 আৰু 135 এইটো অপশ্যন নম্বৰ 3 ওকে বুজিব পাৰিছা তো অপশ্যন নম্বৰ 3 হৈছে আমাৰ কাৰেক্ট এনসাৰ তো নেক্সট চাও ইয়াতে আমি হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ল্যাপটপস সোল্ড বাই ব্ৰেণ্ডি ডিউৰিং মে এণ্ড জুন টুগেদাৰ the total number of laptop সুধিছে ইয়াতে what is the total number of laptop okay কাৰ the total number of laptop কাৰ জুন আৰু মে আৰু জুন কোনটো ব্ৰ্যান্ডৰ ডি ব্ৰ্যান্ডৰ কথা কৈছে যে মেৰ উলাব লাগিব আৰু আমি জুনৰ উলাব লাগিব ওকে ডি ব্ৰ্যান্ডৰ কথা কৈছে তো ডি ব্ৰ্যান্ড মে মাহৰ কিমান আছে আমি হেতু লাও 45000 মাল্টিপ্লাই বাই মে মাহৰ কিমান আছে 22% মাল্টিপ্লাই বাই কি ব্ৰ্যান্ডৰ কথা কৈছে ডি ব্ৰ্যান্ডৰ কথা কৈছে সৰি এটো এপ্ৰিলৰ ডাটা হয় তো মে মাহৰ এটো ডাটা ওকে ডি ব্ৰ্যান্ডৰ কথা কৈছে তেতিয়া হলে 5 ওপৰত আৰু 5 আৰু 4 কিমান হয় 9 তো এতিয়া কথা হল যে ইয়াতে দুটা জিৰো আমি এতিয়া বেলেগ নাম্বাৰ বেলেগ কালাৰ দি কাটো দুটা জিৰো কাটি গল এতিয়া কথা হল 39 ত 3 টাইম 345 ত 15 টাইম 33 ত 1 টাইম 315 ত কিমান টাইম 5 টাইম তো থাকিব কিমান তলৰ নাম্বাৰ গোটেই নাইকিয়া হৈ গল মানে 1 1 থাকিলে হেবোৰ কোনো ভ্যালু নাই হয়নে 5 মাল্টিপ্লাই বাই 22 মাল্টিপ্লাই বাই 5 তো এখিনি হ'ব আমাৰ এনসার ইয়াতে কিমান ওলাব 5 মাল্টিপ্লাই বাই 5 25 আৰু 22 মাল্টিপ্লাই বাই 22 কৰি দিয়া 550 ওলাব 550 ওলাব ডি ব্ৰ্যান্ড মেৰ ডি মাহৰ কিমান হয় 550 ওকে ঠিক তেনেকে আমি জুনৰ ওলাব লাগিব এতিয়া মে ওলালো এতিয়া জুন মাহৰ ডি ব্ৰ্যান্ডৰ তো আমি কেনেকৈ ওলাম জুন মাহৰ ডি ব্ৰ্যান্ডৰ তো 45000 আমি লৈ ললো মাল্টিপ্লাই বাই জুন মাহৰ কিমান আছে 25% তো 100 তলত আহিব 25 ওপৰত হ'ব মাল্টিপ্লাই বাই জুন মাহৰ কথা কৈছে যে জুন মাহৰ ডাটা হল ইয়াতে 2 ওপৰত 2 আৰু তলত হ'ব কোনটো 2 আৰু 3 মিলি কিনে 5 দুটা জিৰো ইয়াৰে দুটা জিৰো কাটি যাব ওকে কৰ যে 100 ৰ দুটা জিৰো আৰু ইয়াৰে দুটা জিৰো কাটি যাব কাটাৰ পিছত থাকিব কিমান তলত 5 থাকিলে 525 ত 5 টাইম তো থাকিলে কিমান 450 মাল্টিপ্লাই বাই 5 multiply by 2 450 multiply by 5 কিমান হয় 900 multiply by 2 1800 okay ফুল হল নেকি 450 multiply by 2 900 multiply by 5 হ'ব 900 multiply by 5 ইয়াতে অকনমান মিস্টেক হৈছে তো 1800 নহব ইয়াতে এতে কিমান হ'ব যে 4505 হ'ব ওকে তেখিনি মাল্টিপ্লাই কৰাৰ পিছত 4505 তো আমাক খুদিছে কোৱেশ্চনত কি হোৱাট ইজ দা টোটাল নাম্বাৰ অফ ল্যাপটপ মে আৰু জুনৰ টোটাল নাম্বাৰ অফ ল্যাপটপ ডি ব্ৰ্যান্ডৰ তো ডি ব্ৰ্যান্ডৰ মে মাহৰ কিমান 550 হল মে মাহৰ হয় না আমাৰ ইয়াতে কিবা ক্যালকুলেশন মিস্টেক হৈছে নেকি ৰবাচোন এক সেকেন্ড 5500 ইয়াতে ও সৰি ইয়াতে জিৰো এটা বাকি আছিল হয় না এইটো জিৰো আমাৰ ইয়াতে 50 হ'ব এইটো 50 দ্যাট মিন্স ইয়াতে 50 লগত মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হলে 5500 ওলাব ক্যালকুলেশন তো ঠিক আছে না 45 50 তো 5500 রখাছুন এক সেকেন্ড 50 মাল্টিপ্লাই বাই 22 মাল্টিপ্লাই বাই 5 দ্যাট মিন্স 5500 ওলাইছে আগ ওপৰটো আৰু তলৰটো কিমান হ'ব যে 5
45 কিমান টাইম 00 কাটি 00 কাটি গ'ল থাকিলে ওপৰত 450 তো এইটো 5 25 ভিতৰত কিমান টাইম 5 টাইম তো থাকিব ইয়াতে 450 মাল্টিপ্লাই বাই 5 মাল্টিপ্লাই বাই 2 450 মাল্টিপ্লাই বাই 5 মাল্টিপ্লাই বাই 2 তো কিমান হ'ব 4500 হ'ব 4505 নহয় 4500 ওকে 4500 হ'ব ইয়াতে তো এইখিনি মাল্টিপ্লাই কৰাৰ পিছত তো এতিয়া কথা হ'ল যে আমাৰ টোটেল ওলাব লাগে টোটেল উঠিছে তো তাৰে আৰু ইয়াৰে প্লাস কৰি দিলে হ'ল 5500 প্লাস 4500 তো কিমান হ'ব 10000 ওকে তো 10000 হ'ব আমাৰ ইয়াতে আনসাৰ তো অপশন নাম্বাৰ 2 হ'ব আমাৰ কারেক্ট আনসার বুঝিব পাৰিছা নে ধৰিব পাৰিছা ওকে তো এয়া এইটো এনেকুৱা ৰেশিও আৰু পাৰ্সেন্টেজ আৰু ৰেশিও থকা ডিআই খিনি আমাৰ এনেকৈ কৰিব লাগে তো আৰু এটা তোমালোকক মই ডিআই দি আছো সেম টাইপৰ এটো তোমালোকক হোমৱৰ্ক দিয়া হ'ল তো নেক্সট ক্লাছত এটো বনাই আনিবা ওকে তো ইয়াতে ডাটাখিনি এনেকৈ দিয়া আছে মই তোমালোকক বুজাই দিছো ৰবা এটো তো ইয়াতে কি আছে যে টোটাল নাম্বার অফ টোটাল সিটিৰ টোটাল নাম্বার অফ পপুলেশন কিমান আছে যে 24 লাখ টোটাল পপুলেশন কিমান আছে 24 লাখ পপুলেশন আছে ওকে এটা সিটি পাঁচটা সিটি মিলি কিনে এ টু এফ এর পৰা এফ লৈকে পাঁচটা সিটি আছে এর পৰা এফ লৈকে আৰু ইয়াতে কি আছে যে পাঁচটা সিটি মিলি কিনে টোটাল কিমান পপুলেশন আছে 24 লাখ ওকে তো সিটি এ সিটি বি সিটি সি এনেকে সিটিৰ নাম আছে ওকে টোটাল নাম্বার বুলি ক'লে টোটাল পপুলেশন বুলি ক'লে হেতু কিমান হ'ব 100% হ'ব হয় না নহয় ঠিক তেনেকে সিটি এত কিমান পার্সেন্ট মানুহ থাকে 21% এই 24 লাখৰ 21% ওকে সিটি এ ইয়াতে কিমান আছে যে 21% কোর ইয়া 100% কি বুলি কয় যে 24 লাখৰ 21% বি সিটি বি কিমান আছে যে 18% সিটি সিট আছে 16% তো এনেকে পার্সেন্টেজ ওয়াইজ তোমাৰ কি আছে যে ডাটাখিনি দিয়া আছে ওকে আৰু ইয়াতে কিমান মেল আছে কিমান ফিমেল আছে হেখিনি তোমাৰ ইয়াতে ৰেশিও দিয়া আছে ওকে ঠিক তেনেকে ইয়াতে এডাল্টৰ পার্সেন্ট দিয়া আছে আৰু নন এডাল্টৰ পার্সেন্ট খিনি দিয়া নাই ইয়াতে মিসিং টেবুলত তেনেকে দিয়া থাকে তো হেতু মই শিকাই দিম নেক্সট ক্লাছত তো তোমালোকে ট্রাই কৰিবাচোন এটু ডিআই ট্রাই কৰিবা ওকে মই তোমালোকক এটু হোমৱৰ্ক হিচাপত দিছো যেহেতু হেতু বুজি পাইছা তো এটু কৰিব পাৰিবা নিশ্চয় তো ইয়াতে এডাল্ট আছে ন তো এডাল্টৰ পার্সেন্টেজটো যদি ওপৰত 60 দিয়া ন কি বুলি কৈছে 60 যে এডাল্টৰ পার্সেন্টেজটো যদি তুমি ওপৰত 60 দিয়া তেতিয়া হলে তলত 100 দিব লাগিব এটু যদি এনেকে এডাল্ট আৰু নন এডাল্ট বুলি ক'লে কি হ'ব যে এইটো 60 যদি এডাল্ট হয় নন এডাল্ট হ'ব 40% তো 40 ওপৰত যাব তলত 100 আহিব ওকে পার্সেন্টেজৰ কাৰণে এটু 100 আৰু 60 এনেকা আহে তো তোমালোকে ট্রাই কৰিবা তোমালোকটো এনে ইয়াতে মই ভিডিও জেসমিন অকনমান দেৰিকে আহিছা ওকে তো মই ভিডিও ৰেকৰ্ড কৰিছো তোমালোকক লিংকটো মই দি দিম তো ইয়াৰ পৰা ধুনিয়াকে চাই লবা আৰু বস্তুখিনি শিকি লবা আৰু যদি কিবা প্ৰবলেম থাকে নেক্সট ক্লাছত মই বুজাই দিম এটু অংক বুজাই দিম তো আগৰ ক্লাছৰ কিবা যদি ডাউট থাকে মানে এটু ক্লাছৰ তো খুদি ললে হ'ল ঠিক আছে তো এনেকে ডাটাখিনি দিয়া আছে ধুনিয়াকে আৰু হেতুৰ ওপৰত বেস কৰি কোৱেশ্চনখিনি দিয়া আছে একদম ইজি ইয়াতে কোনো ডাঙৰ ক্যালকুলেশন একো নাই সেম হেতুত যেনেকুৱা কোৱেশ্চন পাইছা এটুত সেম কোৱেশ্চন আছে তো তোমালোকে ট্রাই কৰিবা নিজে এইখিনি ওকে তো ইয়াতে মই বস্তুখিনি অকনমান মুছি দিছো ইমান বেছি আৰু হেৰি কৰি লাভ নাই ইয়াতে তো তোমালোকে এইখিনি ট্রাই কৰিবা এটো ফার্স্ট কোৱেশ্চন ডাটাখিনি ইয়াতে মই বুজাই দিলো সেকেন্ড কোৱেশ্চন থার্ড কোৱেশ্চন এটো একদম ইজি ওকে এনেকুৱা পার্সেন্টেজ থকা ডিআই হোমো ইয়াতে কি কৰিছে যে দুটা ক্যালকুলেশন কেতিয়াবা লাগিব পাৰে আমাৰ নেক্সট আছে ইয়াতে এটো পাঁচটা কোৱেশ্চন আছে টোটাল তোমালোকে এইখিনি বনাই আনিবা নেক্সট ক্লাছত ওকে ট্রাই কৰিবা ট্রাই কৰিলেহে বুজিব পাৰিবা বস্তুখিনি নিজে নকৰিলে কেতিয়াও নোৱাৰিবা হেতু কাৰণে আমাৰ ইয়া ব্ৰাঞ্চ মেথডৰ হেৰিখিনি মই ইয়াতে ক্যালকুলেশন তোমালোকক মই অলৰেডি শিকাই দিছো তো হেতু হেখিনি বস্তু শিকি আহিবা কাৰণ হেখিনি নহলে আমি কৰিব নোৱাৰো ইয়াতে ডিআই প্ৰফিট লস এইখিনি বাৰু মই পিছত শিকাই দিম তো এইখিনি মই পিডিএফটো তোমালোকক আজি দি আছো
আগৰ PDF প্লাছ এইটো PDF মই দি আছোঁ, এইটো হোমৱৰ্ক হিচাপত দি আছোঁ। অ'কে, এইটো হোমৱৰ্ক হিচাপত দি আছোঁ। দিয়া ঠিক আছে, আকৌ লগ পাম অহা ক্লাছত।